নহয় বাৰু পুণ্যময় জীৱন যদি আমি কটাব পাৰিছো ধৰ্মপুত্ৰ যুধিষ্ঠিৰে যিদৰে এতিয়া নাৰদৰ কৃপাত ঈশ্বৰ জ্ঞান লাভ কৰিছে আমিও ভকত বৈষ্ণৱৰ কৃপাত ভগৱত জ্ঞান লাভ কৰিব পাৰিম হে ভৈলে কদুৰদ কাল হে পৰিল বিপাক ও আনক নিচিন্তি ৰাজা হে চিন্তাই আপোনাক হে হেনয় প্ৰবোধ বাণী হে বুলি দেৱৰ ঋষি হে স্বৰ্গ গৈ লন্ত নদী হে পৰম হৰিষি নাৰদৰ বাণী শুনি ৰাজা যুধিষ্ঠিৰ নয়ন তবদাতনো হে মন স্থিৰ নানাবিধ বিমংগল দেখন্তে অদ্ভুত ভীমক সম্বুধি মাতি লন্ত কুন্তি কুট দেখ দেখ ভাই ভীম কিনো বিপৰ্যয় অপাপে জিনিলে কৱাসি হে লোকৰ হৃদয় কি কৈছে বিপৰ্যয় দেখিছে ৰাজ্যখনত এই ৰাজ্যখনৰ বিপৰ্যয় দেখি ভীমক মাতি আনি কৈছে যে এই জগতখনত যেন পাপ সংঘটিত হ'বলৈ লৈছে এইটো মই হৃদয়ত অনুভৱ কৰিছো হে ভীম হে ৰাম ভৈল সঠ মিত্ৰ কৰ অধৰ্মত কপট ও নাহি কে আচাৰ বেশ ধাৰি যেন বেদ পন্থ এৰি কৰৈ অজাৰ যেন ইচ্ছা অমিলিল সত্য অকাৰ যত মাতৈ মিছা জানিলো পাইলে ককলি পৰম নিষ্ফল হে বাপে পুৱে ভাই ভাই হে নুগুচৈ কন্ন ধৰ্মৰাজ যুধিষ্ঠিৰ কি আত্মা কি আত্মা ধৰ্মা আগৰ জনমত সম্ৰজা আছে মাণ্ডব্য ঋষিৰ অভিসম্পাতক সফল কৰি এই মত্যধামত দাসীৰ গৰ্ভত আহি তেওঁ জন্ম লৈছে নৰপৰিলৈ উদ্দেশ্য কি যে জগতৰ হৰি কৃষ্ণক এদিন আমাৰ গৃহত অতিথি কৰি ৰাখিবলৈ পাওঁ এইটো বৰ ডাঙৰ তত্ত্ব আপোনালোকে ভালকে বুজি লওক আমাৰ অনন্ত বাবে যে আৰু ভালকে বুজক অনন্ত বাবৰ দায়িত্ব অলপ গধুৰ আছে এই বিদুৰ ৰূপী জীৱটোৱে কৃষ্ণস্বৰূপ ঈশ্বৰক এদিনৰ অতিথি কৰিছে ক'ত আমাৰ এই দেহ এই দেহটোত জীৱৰূপী বিদুৰ ঈশ্বৰৰ অংশ তেওঁ থকাৰ কাৰণে চৈতন্য শক্তি কৃষ্ণ এই দেহটোত বিৰাজমান হৈ আছে এই দেহটো কেইদিনীয়া জন্মৰ পৰা মৃত্যুলৈকে ই এদিনীয়া জন্মতে জীৱনৰ আৰম্ভণি হোৱাটো আৰু মৃত্যুত জীৱনৰ সমাপ্তি ৰাতিটো তত্ত্বটো আমি বুজিব লাগিব জন্মৰে জীৱনৰ প্ৰভাতি পোৱাটো মৃত্যুৰে আমাৰ ৰাতিৰ সমাপ্তিটো হয় নহয় এটা দিন এইটো জীৱন এদিনতকৈ বেছি নহয় হয়নে এই এদিনৰ জীৱনটোত অতিথি হ'বলৈ আহিলে কোন বাসুদেৱ কৃষ্ণ কি ৰূপত আমাৰ চালিকা আত্মা ৰূপত এদিনৰ অতিথি হৈ তেওঁ থকাৰ কাৰণেহে আজি ভকতৰ সংগত ভাগৱত কথা শ্ৰৱণ কীৰ্তন কৰিবলৈ পায়
তেওঁ যদি হিহিকে হৈ আত্মাৰ ৰূপত আমাৰ লগত যদি এই গৃহধামত যদি তেওঁ অতিথি হৈ নাথাকিলেহেঁতেন তেতিয়াহ'লে আমি কেতিয়াও ভকতৰ সংগ আৰু ভাগৱত শুনাৰ সৌভাগ্য নাপালোহেঁতেন। এই কথাখিনি যে একাদশ স্কন্ধত বুজাইছে কোনে? দেৱঋষি নাৰদে। অনুভৱ কোনে কৰিছে? ধৰ্মপুত্ৰ যুধিষ্ঠিৰে। যে কালৰ পৰিৱৰ্তন, সময়ৰ পৰিৱৰ্তন মানিব লাগিব। বেদে যিখিনি কৈছিলে সেইখিনি এটা অচল মুদ্ৰাত ৰূপান্তৰ হ'বলৈ লৈছে। সত্য যুগ ত্ৰেতা যুগে যি কথা কৈছিলে সেই কথাখিনি এটা অপ্ৰাসংগিক হ'বলৈ লৈছে। নিশ্চয় কিবা এটা পৰিৱৰ্তন আহি গৈছে। বোলে কি যুগ? দুটা। সেইটো কাৰণে এটা পৰত জন্ম, সিটো পৰত মৃত্যু। সেইটো কাৰণে দাপৰ। দুটা পৰ হয়নে? যদি আমি তত্ত্ব অৰ্থত আধ্যাত্মিক দৃষ্টিৰে চাওঁ, এটা পৰত আমাৰ জীৱন, ইটো পৰত আমাৰ মৃত্যু। এই জীৱন মৃত্যু এখনে খেলা নহয় জানো? এতিয়া ধৰ্মপুত্ৰ যুধিষ্ঠিৰে তেওঁ অনুভৱ কৰিব পাৰিছে। কি অনুভৱ কৰিব পাৰিছে? কালৰ পৰিৱৰ্তন কোনে কৰিলে? এইজন কৃষ্ণ পৰম প্ৰভুৱে কৰিলে। বোলে কি? এই জীৱন মিছা, এই জীৱন কেতিয়াও সত্য নহয়। এই জীৱনত যদি ঈশ্বৰৰ চৰণ পোৱা নাই, ঈশ্বৰ চিন্তনৰ অনুভৱ পোৱা নাই, তেতিয়াহ'লে কি হ'ব? ঈশ্বৰক যদি মই আঁতৰাই ৰাখো তেতিয়াহ'লে তহঁতৰ ভাই ককাইৰ মাজত মই কাজিয়া লগাই থাকিম। যাৰ ভগৱত চিন্তন নাই, ঈশ্বৰ চিন্তন নাই, সিহঁতৰ ভাই ককাইৰ মাজত কাজিয়া থাকিবই, মিলা প্ৰীতি নাথাকে। মিলা প্ৰীতিয়ে থাকিবলৈ হ'লে আমাক কি লাগিব? ভগৱত চিন্তন লাগিব, আত্মচিন্তন লাগিব, ঈশ্বৰ চিন্তন লাগিব। তেতিয়াহে আমি মিলা প্ৰীতিৰ সম্প্ৰীতিৰ ভাৱে থাকিব পাৰিম। এতিয়া ধৰ্মপুত্ৰ যুধিষ্ঠিৰে কথাখন একেবাৰে শেষত খেলখন বুজি পাইছে। এইটো সময়ৰ পৰিৱৰ্তন আহি গৈছে। বোলে কি? যিটো কাল এটাইতকে বেয়া সেইটোৱে আহি গ'ল। বোলে কি? কলিকা। তেতিয়াহে ধৰ্মপুত্ৰই গম পাইছে যে কলিকা লাগি গ'ল। বোলে কি? যি সময়ত ভাই ককাইৰ মাজত কাজিয়া লাগে, যি সময়ত সম্পদক লৈ বিবাদ হয়, যিটো সময়ত ইষ্ট মিত্ৰ কুটুম্ব কোনেও কাকো চিনি নোপোৱা হয়, যিটো সময়ত মোৰ ভাতৃকেইজনেও মাজে মাজে মোৰ লগত বিবাদ কৰিবলৈ আৰম্ভ কৰে। আমাৰ যুধিষ্ঠিৰৰ লগত বাকী 4জন পাণ্ডৱৰ বিশেষকৈ অৰ্জুন আৰু ভীমে যথেষ্টখিনি বিবাদ কৰে। বহুত বুজাব লগা হয়, তেওঁলোকে মানিবলৈ ইচ্ছা নকৰে কিছুমান কথা। ধৰ্মপুত্ৰ যুধিষ্ঠিৰে কয়, তোমালোক পুণ্যময় আমাৰ পিতৃ পাণ্ডুৰ পুত্ৰ, তোমালোক পুণ্যময় আমাৰ মাতৃ গান্ধাৰী কুন্তীৰ পুত্ৰ। তোমালোকে কেতিয়াও অধৈৰ্য ধৈৰ্য ৰাখিব। ইমান বুজোৱাৰ পাছতে কেতিয়াবা অধৈৰ্য হৈ যায়। এতিয়া শেষত বুজি পালে যে এয়া কালৰ পৰিৱৰ্তন, এয়া মই কেতিয়াও ৰাখিব নোৱাৰো। মই এই সময়ৰ পৰিৱৰ্তনটোক মই কেতিয়াও বাধা দি ৰাখিব নোৱাৰিম। ধৰ্মপুত্ৰ যুধিষ্ঠিৰৰ হৃদয়ত অনুভৱ কৰিছে যে এটা বেলেগ সময়ৰ আহ্বান আহি গ'ল, বেলেগ কালৰ এটা পৰিৱৰ্তন আহি গ'ল। যিটো সময়ত আগৰ পুৰণি কলীয়া নীতি নিয়ম এইবিলাকৰ সকলোবিলাকৰে যেন পতন হ'ব ধৰিছে, এটা নতুন সময় আহি গৈছে। বোলে কি? কোনেও কাকো চিনি নাপাব, কোনেও কাকো বুজি নাপাব, ভাই ভাই মাজতে কেৱল বিবাদ লাগিব, তেওঁলোকৰ মাজত আৰু সদ্ভাৱ সম্প্ৰীতি নাথাকিব। এতিয়া দেৱঋষি নাৰদে আহি ধৰ্মপুত্ৰক বুজাই দিছে, কৰ্তাজনক চিনি লোৱা, তোমাৰ কৰণীয়খিনি কি আছে তুমি সেইখিনি কৰিবলৈ যত্ন কৰা। তোমাৰ কাম তুমি নিজক ৰক্ষা কৰা, আকৌ তুমি ধৃতৰাষ্ট্ৰৰ গান্ধাৰীক ৰক্ষা কৰাৰ কথা কিয় চিন্তা কৰিছা? কাল তোমাকে গেলি আছে, তুমি নিজকে বচাবলৈ যত্ন কৰাচোন। হয় বাৰু? এতিয়া আমাক প্ৰত্যেকে কৈ কাল সৰ্পই গিলি আছে নে নাই? প্ৰত্যেককে গিলি আছে। গতিকে আমি বেছি চঞ্চল হৈ, বেছি অধৈৰ্য হৈ, মোৰনো কি হ'ব বুলি টেনচন লৈ, হয়নে বাৰু? ঈশ্বৰে দি পঠিয়া আয়ুকণ আমি ক্ষয় কৰি পেলাই ছুটি কৰি লোৱাৰ কোনো প্ৰয়োজন নাই।
ঈশ্বৰক চিন্তা কৰি ভগৱানক চিন্তা কৰি ভাল ভাৱনা আৰু ভক্তি ভাৱৰ গৰাকী হৈ মানে বাৰু যে তোমাক অৰ্পণ কৰিছো আৰু কি হয় দেখা যাওক আমি সাক্ষীহে আমি চাই থকাৰ বাহিৰে কিবা উপায় আছে জানো হয়নে কিন্তু আমাৰ কৰণীয় কি আমাৰ কৰণীয় নিজৰ নিত্য নৈমিত্তিক যি কৰ্ম আমি কৰিব লাগিব কাৰণ অৰ্জুনক বাৰে বাৰে গীতাত কি বুলি কৈছে উঠা থকা গান্ধীপ ধৰা আৰু যুদ্ধত পবিত্ৰ যুদ্ধ জীৱন যুদ্ধ আমি কৰিব লাগিব কিন্তু কেনেকৈ কৰিব লাগিব সত্যত থাকি ধৰ্মত থাকি শুদ্ধ ভাৱত থাকি আৰু শুদ্ধ চিন্তাৰে সৈতে আমি কৰিব লাগিব কলিযুগ আহি গ'ল বোলে কি কোনেও কাৰো কথা শুনিবলৈ ধৈৰ্য নাই কোনেও কাৰো কথা ভাবিবলৈ ধৈৰ্য নাই হ'ব জানো তেনেকৈ এটা পৰিয়াল এখন ঘৰ এখন গাঁও এখন সমাজ তেনেকৈ চলিব জানো সকলোৰে প্ৰতি ভাবিবলৈ অভ্যাস কেতিয়া যেতিয়া ভকুতি হ'ব যেতিয়া নিজে কোন জীৱ কোন ঈশ্বৰ কোন এই কথাখিনি যেতিয়া অনুভৱ কৰিব পাৰিব যেতিয়া বুজি পাব যে আজি মোৰ যিটো সমস্যা কাইলৈ সেইটো সমস্যা তেওঁৰ হ'ব আজি তেওঁৰ যিটো সমস্যা কাইলৈ সেইটো সমস্যা মোৰো হ'ব গতিকে আমি ইজনে সিজনক বিপদত এৰি দিলে মানে অন্যায় হ'ব আমি জীৱশ্ৰেষ্ঠ মানৱ হৈ জন্ম লোৱাৰ কি সাৰ্থকতা থাকিব এই বিচাৰখিনিকে আমাৰ ভাগৱত শাস্ত্ৰৰ একাদশ স্কন্ধই দিব বিচাৰিছে একাদশ স্কন্ধ কি ললাট মহামুক্তি মুক্তিটো মৰাৰ পাছত লাভ কৰি একো লাভ নাই মৰাৰ পাছত এই শৰীৰটোৰে কাম নাথাকে এইটো জ্বলাই দিয়ে খুচি হয়নে নহয় যদি মুক্তি বা মুখ্য সুখৰ আনন্দ পাব লগা হয় জীৱন্ত কালত ল'বলৈ অভ্যাস কৰিব যি থাকোঁতেই যদি আমি মুক্তি বা মুখ্য সুখৰ আনন্দটো লাভ কৰিব নোৱাৰো তেতিয়াহ'লে আৰু মৃত্যুৰ পাছত মুক্তি লাভ কৰিব বিচৰাটো এইটো ভ্ৰম সেইটো কাৰণে মাধৱ মহাপুৰুষে নামঘোষাত কি বুলি লিখিছে হে মুকুতিতে জিয়া জপে সনক নন্দে আকৌ কি বুলি কৈছে হে মুকুত সকলো সনা ৰামনা গাৱে অকণ বুজাই ক'ব লাগিব ইয়াৰ লগত প্ৰাসংগিক কথা মুকুতি তেজীয়া জপে সনক সনন্দে সনক সনন্দই মুক্তিটো কিয় ত্যাগ কৰিলে হয়নে বাঞ্ছাহে কৰে কিন্তু মুকুতি তেজীয়া জপে মুকুতিটো ত্যাগ কৰি সনক সনন্দে মানে মোৰ আকৌ তাৰপাছত আকৌ কি বুলি কৈছে মাধৱ মহাপুৰুষে এযোগা গুহা যে মুকুত সকলো সদা ৰাম নাম গাওঁ মানে অৰ্থাৎ ইয়াত এটা ডাঙৰ তাত্ত্বিক দিশ আছে সনক সনন্দ জন্মৰ পৰা পঞ্চম বয়স বৃদ্ধ কুমাৰ সদায় কুমাৰ হৈ থাকে তেওঁলোক বয়সত বৃদ্ধ কিন্তু তেওঁলোকৰ কাইটো কি শিশু সদায় শিশু হৈ থাকে সেইটো কাৰণেতো শিশুৰ কাৰণেতো উলংগ হৈ যোৱাৰ কাৰণেতো বৈকুণ্ঠতে সোমাবলৈ হয়নে বাৰু বৈকুণ্ঠপতিক দৰ্শন কৰিবলৈ যাওঁতে জয় বিজয়ৰ লগত কি লৈ গৈছিলে বস্ত্ৰ পিন্ধি যোৱা নাছিল সামবেদৰ মন্ত্ৰ মুখত লৈ গৈছিল ভগৱন্তৰ নাম বস্তু মুখত লৈ গৈছিল চাৰিশিটা হয়নে বাৰু গতিকে আটাইতকৈ শ্ৰেষ্ঠ ভক্তি ভগৱানৰ নাম ভগৱানৰ গুণ যশ হয়নে ভগৱানৰ গুণ যশ যদি আমি লৈ থাকিব পাৰো কুমাৰ বস্তু বয়স নবহা নকমা বস্তুটো কি আমাৰ লগত থকা জীৱটো জীৱৰ বয়স নাই আজি এইটো সজাত সোমালে কাইলৈ বেলেগ এটা সোমাব আজি এইটো সজাত আহি ল'লেহি আকৌ ইয়াৰ মৃত্যুৰ পাছত আকৌ বেলেগ এটা সজা ল'ব হয়নে বাৰু যিটোত সোমাই দিব তাৰ পৰা তাৰ আয়ুসটো আৰম্ভ হয় ই সদায় 5 বছৰীয়া হয়নে নহয় হা সদায় শিশুমতী হয়নে নহয় এইটো এৰিলেহে সিটো ধৰিলে কমটো চলি আছে নে নাই সেইটো কাৰণে এই জীৱটোৱে
যেতিয়া শুদ্ধ ভকত বৈষ্ণৱৰ সংগত ভগৱন্তৰ নাম বস্তু পাব তেতিয়া মুক্তিৰ প্ৰয়োজন নাই মুক্তিৰ কিয় প্ৰয়োজন নাই মুক্তিতকৈ বহুত শ্ৰেষ্ঠ বস্তু হ'ল ভগৱানৰ ভক্তি ভক্তিটো কেনেকে হ'ব ভক্তিটো হ'ব ৰাম নাম মুকুতি তেজিয়া জপে সনক সনন্দে বোলে কি মুক্তিতকৈ শ্ৰেষ্ঠ বস্তুটো হ'ল ভক্তি যিটো সনক সনন্দই পালে মুকুট সকলো সদায় ৰাম নাম গায় যিসকলে মুক্তি হোৱাৰ আনন্দ পালে তেওঁলোকে ৰাম নাম গায় বোলে কিয় ৰাম নাম কীৰ্তন কৰাটো ভক্তি গতিকে আমাক এতিয়া কি লাগিব পৰম সম্পদ লাগিব পৰম বস্তু লাগিলে পৰম বস্তুটো কি ভগৱন্তৰ ভক্তি একাদশ স্কন্ধত মুক্তি বা মহামুক্তি মহামুক্তিটো কি বস্তু এইটো বুজিব লাগিব সেইটো কাৰণে কথাখিনি ইমান গভীৰকৈ আমাক পদত বুজাইছে হে ৰাম হে দেখ দেখ দখ দেখে এ ঘোৰয় উৎপাত হে লৰয় ভূমিখণ্ড পৰে হে সঘনে নিৰ্ঘা ৰথৰ ঘোঁৰাৰ লুট কৰ চেদনাই অ কান্দই উন্মি কৰি আকৌ কৰে মুখ চাই যুধিষ্ঠিৰে ভীমক কৈছে এৰা মোৰ বৰ ডাঙৰ শংকা হৈছে মনত বোলে কি হৈছে নুঘটিবলগীয়া ঘটনাবিলাক ঘটিবলৈ লৈছে তুমি মন কৰিছানে নাই বোলে কি হৈছে বোলে দেখ দেখ দকো দেখে ঘোৰ উৎপাত হৈছে আমাৰ ধৰ্মৰ ৰাজ্যখনত গোটেইখন অধৰ্মৰ কুলেদাৰে চানি ধৰিব বিচাৰিছে বোলে কি হ'ল বোলে ইমান ঘনে ঘনে ভূমিকম্প হ'বলৈ লৈছে আৰু ভূমিক ধৰাজন ভূধৰে যেতিয়া ভূমিৰ পৰা গুচি যাব গতিকে ভূমিকম্প হ'বই ৰথৰ ঘোঁৰাৰ লুট কৰছেতো নাই এই জীৱন ৰথখন টানি পুৰা এই ঘোঁৰাকেইটাই কেনেকে কান্দি কান্দি আছে চোৱাচোন কি ঘোঁৰা এই 5টা কৰ্ম ইন্দ্ৰিয় এটি কান্দিছে বোলে কিয় তোমাৰ চৰণ সেৱা কৰিব নোৱাৰো দেহটোক প্ৰতিপাল কৰিব নোৱাৰো আনক সহায় সাৰথি কৰিব নোৱাৰো বোলে কিয় বোলে দেহৰ শক্তি নাই বয়স হ'ল সেইটোহে আচল কাম নিজকো যেতিয়া আনে প্ৰতিপাল কৰি পেলাই ৰাখিবলগীয়া হয় তাকে দুখ আছে জানো মানে মোৰ ধৰ্মৰাজ যুধিষ্ঠিৰেও তাকে কৈছে সব নিজেই কৰি আছিল পিতৃ মাতৃ ৰূপে পিতামহ আমাৰ ধৃতৰাষ্ট্ৰৰ গান্ধাৰীক আমিয়ে সেৱা কৰি আছিলোঁ তেওঁলোকক আমি সেৱা শুশ্ৰূষা নকৰিলে তেওঁলোকে নিজে একো কৰিব নোৱাৰে বিদ্ধ হৈছে হয় নে নহয় এতিয়া সেইখিনি কৰি থাকোঁতে যে ধৰ্মৰাজ যুধিষ্ঠিৰো বিদ্ধ হৈছে ভীমো বিদ্ধ হৈছে কিন্তু কথা গমেই পোৱা নাই আমাক অনুভৱ কৰি দিছে বোলে কি বোলে তুমি এনেই বহি থাকোঁতে চকুৱেদি সৰহকৈ চকু পানী ওলাই থাকিব বোলে কিয় বোলে তোমাৰ বয়স হৈছে ইন্দ্ৰিয়বিলাক দুৰ্বল হৈছে পটককে কোনোবা এঠাইত কঁপনি উঠিব দেহাটো হয়নে বাৰু মই মানুহে ক'ব বোলে সেইজনে পেৰালাইচিছ ক'ব নে নক'ব সেইবিলাক কথাকে চাগে কোৱা নাই জানো আওপকীয়াকৈ হ'লেও সেইখিনি কথাই বুজাইছে আমাৰ বয়স বাঢ়ি অহাৰ লগে লগে আমাৰ সেই ব্যতিক্ৰমখিনি ঘটিবলৈ গতিকে সময় থাকোঁতেই হৰিক ভক্তি কৰি এক মন এক প্ৰাণ হৈ আমাৰ এই জড় শৰীৰটোৰ বন্ধনৰ পৰা যাতে আমি ৰোগ ব্যাধি অপায় অমংগল নোহোৱাকৈ যাতে আমি তেওঁৰ ওচৰলৈ যাবগৈ পাৰোঁ ভাগৱতে সেইটোকে কি বুলি কৈছে যে সেইকণ কৰিব পাৰিলে মুক্তি লাভ কৰিব ভূমিকম্প আহিবলৈ লৈছে নহয় কাণে কম শুনিব চকুৰে কম দেখিব হয়নে সেইবুলি চুলি কথাটো নকবই আৰু তাৰোপৰি ইন্দ্ৰিয়বিলাক অলপ দুৰ্বল হৈ যায় দাঁতবিলাক লৰিব যি দাঁতেৰে ভাল আহাৰ খাইছিলে সেই দাঁতৰ বিষত ৰাতি শুব নোৱাৰা হ'ব সেইবিলাকতো ভূমিকম্প নহয় কি বাৰু কলি সেইবিলাকে দেহৰ কাৰণে নহয় জানো এ দেখিও নক্ষত্ৰে যুঁজৈ এ চানিয়াই আকাশ
সূৰ্যক সন্মুখে পাৰৈ ফেৰুৱা মাতা পেঞ্চা কাপুতৰ শুনি কুচিৰ খবৰ নাকৈ নিদ্ৰা পাইবে জানো একো এপমান ও দেৱৰ প্ৰতিমা কান্দৈ ফন্দে অংগ বাম ও দেখো নিৰানন্দ সবে নগৰ কুগাম বহে খৰ্ব বায়ু মহা ধুলায়ে আন্ধাৰি ও জানিলো মিলিল এই এক মহামাৰী যিখিনি হ'ব সেইখিনি দেখি গৈছে অমংগল নাই ওজন আহি পোৱা নাই পাবই অমংগলখিনি কৃষ্ণ আগতে দেখাই আছে যিটো কথা সৰ্ব জানো নাৰদে কহিল সেই দুখনি কাল সেই অৱশ্যে মিলিল দ্বাৰকাক গৈল বাপ তোহোৰ কনিষ্ঠ সাত মাস ভল নাপাওঁ একো বাৰ্তা নিষ্ঠ ঘোৰ বিমংগল দেখি অকাম্পই মোৰ ৰচিত হওঁ জানো আমি কৃষ্ণ বান্ধৱে বঞ্চিত যাহাৰ প্ৰসাদে ভৈলো দুৰ্গতি তৰণ হেৰুৱাও জানো সিটো অৰুণ চৰণ যাৰ পদে পাইলো অকন্তক ৰাজ্যভাৰ যাহাক আক্ষেপি আপেক্ষী আছৈ পান যে আমাৰ যিহেতু তৰিলো আমি অনেক বিপাক হেন বন্ধু কৃষ্ণ যোন জানো তেজন তই আমাৰ মোৰ কথাই আবে ভীম হেন বাপ শুন ভালে কি আচন্ত নাখে ভয়াই অৰ্জুন জানো কৃষ্ণ চৰণে বঞ্চিত ভৈলা তুমি এহি বুলি নিপত্ৰিকান দন্ত হোম হুমি তেওঁ যে আত্মা ধৰ্ম হয়নে তেওঁ বাতৰি নোপোৱাকে বাতৰি পাইছে গমেই নাপায় গম পাই গ'ল ভকতক দেখিয়ে গম পাই গ'ল এই কথা থাকো কয় আৰু শুনিও অন্তৰ দুয়ো নয়নৰ লোত কৰ নাহিছে নাহি সুখ সদায় নখদেহি দিখে নাখনি দানি খাত চিতত নাহি থিৰ এহি মতে আকুলে ৰহিলা যুধিষ্ঠিৰ ই কথা থাকো কওঁ আৰু শুনিও অন্তৰ কৃষ্ণ বিনে যে নভৈল বাৰ অৰ্জুনৰ সুহৃদৰ পেট কাৰ্য কৰি সমস্তই ইন্দ্ৰ প্ৰস্থ যাইবাক সাজিলা ধনঞ্জয় আচাসীয়া মাধৱৰ দেখে সমান লয়া লৰি লগ বাইল বিধ বিধৱা কৃষ্ণক সুমৰি সবে কৰন্ত বিষাদ প্ৰভু অবিহনে ভৈলো ভীতিৰ ঔষাদ দুনাই যেন নৱ ভৈল মাধৱ ৰসু কৃষ্ণ কৃষ্ণ বুলি গেৰি পাৰি কান্দেলো মাধৱৰ ভাজা যিটো সুৰ সহাজাৰ
হা কৃষ্ণ স্বামী বুলি কৰে হাহাকাৰ বহৱে লোকখন তাপৰ নাহি স্বামীৰ সন্তাপে দেখে অন্ধকাৰ ঘোৰ কেৱলে সে আছে মাত কাল ধাতু লৈ প্ৰবুদ্ধি বলিয়া ধনঞ্জয়ে জাতলৈ মিলিল সবাৰ পূৰ্ব লিখিত ললা সেহি বেলা গোপগণে ভেন্টিলে কবাত বোলা বোলায়ে গোৱাল সবে জাতি তয় ধম এই ওপৰ কতুলি নাংগ দেখাৱে বিক্ৰম ৰহ ৰহৰে নাৰী গণকৈক যাস সমূলি মাৰিব গোবাই আটা নতু পাখ হে ৰাম ভুকুতি কুটিল মুখ আখি পকাই চাৱে শিখ ভূকম্পন্ত দলি যেন বাৱে তাহি তাহি ধনঞ্জয় পাৰন্ত আতাস নাহি ভয় বুলি বীৰে কৰিলাই আশ্ৰা পাছক ঋষিকয় আগত ভৈলংকয় অৰ্জুন কথম পি লগাই লন্ত গান্ধী বত গুণ ৰথে চাৰি টংকাৰী মাৰন্ত মহাৰাগে কৈৰকুণ্ড পতংগ গোৱাল মূৰ আগে অৰ্জুনকো জোকাই আজি এতমান প্ৰাণ এহি বুলি বীৰে বৰ শিৱে লৈলা বাণ ধৰ্মৰ শক্তি নাইকিয়া হ'ব অধৰ্মৰ শক্তি বাঢ়িব কৃষ্ণ গুচি গৈছে বলি যুগ আহি গৈছে হে ৰাম পৰশু মুখলৈ আহি ভল ভিন্দি পাল হে নৰাচত মৰতি কন্তক কনিয়া হে সনাই বাৰ সৰস বহানন্ত সঘনে হে গোৱালৰ চালক নি বিন্ধে গয়া বানে বুলন্ত অৰ্জুনে দেখি কিনো বিপৰ্যয় সেই ৰথ ধনুময়ী সেয়ে ধনঞ্জয় হে ৰাম কৃষ্ণ বিনা ব্যৰ্থ ভৈল সবে বিজবল ভস্ম শুনিলে যেন নাই কিছু ফল অতলোক বিজয়ী মই বীৰ ধনঞ্জয় মোহৰ বিক্ৰম দেখি দেৱৰো বিস্ময় এতিয়া ভাগৱতৰ একাদশ হ'ল মহামুক্তি মানে মহামুক্তি এটা জীৱৰ মহামুক্তিৰ দৰে পৰম পুণ্যৰ ভাৱ কেতিয়া লাভ হ'ব এই কথা বুজি পালে যিখিনি কথা কৃষ্ণই কৰি দেখুৱাই অৰ্জুনৰ হৃদয়ত অনুভৱ কৰাই দিলে কি অনুভৱ কৰাই দিলে তোমালোকক মই ৰথৰ সাৰথী হৈ 18 ঐক্যহীন সেনাৰ যুদ্ধত তোমালোকক মই ৰাজপাট দি দিলো ভোগ কৰা প্ৰভাস তীৰ্থলৈ গোটেই যদুকুলটোক মই মৰিয়াই মৰিয়াই বধ কৰি দিলো তোমালোকে ৰাজ্য ভোগ কৰা মই মোৰ কুলক ক্ষয় কৰোঁ মানে এফালে ইয়াৰ 18 ঐক্যখিনিক বিনাশ কৰিছে তাৰ পাছত গৈ আকৌ গোটেই নিজৰ কুলটো ক্ষয় কৰিছে মানে বাৰু ভূমি ভাৰ এই ভূমিৰ ভাৰখন হৰণ হ'ব লাগিব ভূমিৰ ভাৰ যদি বেছি হ'বলৈ হয় এই লোড ল'ব নোৱাৰিব এতিয়া মধ্যম পাণ্ডৱ অৰ্জুন তেওঁ সখা কি সখা প্ৰাণ সখা মই তোমাৰ প্ৰাণ মই তোমাৰ শক্তি মই তোমাৰ সামৰ্থ্য মই তোমাৰ সাহস মই তোমাৰ অস্ত্ৰ শস্ত্ৰ সকলো গোটেইখিনি যে মই
বিশ্বৰূপত তোমাক দেখুৱালো যুদ্ধ কৰি ৰাজপাটত বহি ৰাজভোগ কৰাৰ লগে লগে চব পাহৰিলো সকলো পাহৰি থাকিলা এইবাৰ যি অৰ্জুনে কুৰুক্ষেত্ৰৰ যুদ্ধত অস্ত্ৰে শস্ত্ৰৰ সৈতে সেনাৰ মাজত ধুমুহাৰ সৃষ্টি কৰিব পাৰে বিৰাটৰ ৰাজ্যত হয়নে বিৰাটৰ ভূবৎসবিলাকক দুৰ্যোধনে কৌৰৱে হৰণ কৰিবলৈ নিওঁতে বিহন্নলা হৈ অকলেই গোটেই কৌৰৱক পৰাভৱ কৰিব পাৰে সেইজন অৰ্জুনৰ আচল শক্তিটো কি আছিল এবাৰ অনুভৱ কাৰ শক্তি আছিলে আত্মাৰ শক্তি আছিলে আত্মা আৰু পৰমাত্মা আমাৰ দেহৰ শক্তিৰে আমি বলিয়ান হৈ আমি কিবা এটা কৰিব পাৰিম বুলি গাত বল বুদ্ধি থাকোঁতে যদি আমি ভাবো এইটো কেতিয়াও শুদ্ধ বিচাৰ নহয় আত্মাৰ শক্তিটো কি সৰ্বাত্মা আত্মচেতনাক যেতিয়ালৈকে আমি জাগ্ৰত কৰি ল'ব নোৱাৰিম ঈশ্বৰ বুদ্ধিত আমাৰ মন প্ৰাণ যেতিয়ালৈকে আমি এক কৰি ল'ব নোৱাৰিম তেতিয়ালৈকে আমি যিমান আমাৰ শত্ৰু বিনাশৰ কাৰণে অস্ত্ৰ শস্ত্ৰ লৈ যুদ্ধ নকৰোঁ কিয় কেতিয়াও আমাৰ ভিতৰত থকা শত্ৰুবিলাক বধ নহ'ব গোপবাল ক'ত আছে আমাৰ দেহত আছে কি হৈ আছে দশ ইন্দ্ৰিয় একাদশ মন আছে যেতিয়া কৃষ্ণ গুচি যাব ভক্তি নাইকিয়া হ'ব এই ইন্দ্ৰিয়বিলাক ৰিপুময় বাসনাৰ ফালে ধাৱমান যদি কামী হ'ব জেদি হ'ব অহংকাৰী হ'ব যেতিয়া আত্ম অনুশোচনা আহি যাব যে আচলতে এই ভোগ বিলাস আনন্দ পাপ তাপ কণ্ডল এইবিলাকৰ আমি ভাগ ল'ব নালাগে আমি আমাৰ কৰণীয়খিনি কৰি ঈশ্বৰ কৃষ্ণত আমি সমস্তখিনি অৰ্পণ কৰি আমি শুদ্ধ পথত চলি এটা শুদ্ধ জীৱন যাপন কৰিব লাগে কৃষ্ণৰ ভাগ্যাক জানো অৰ্জুনে ৰক্ষা কৰিব পাৰিব হা অৰ্জুনেতো অহংকাৰ হয়নে নহয় অৰ্জুনে তেতিয়াই কৃষ্ণক কিয় নগ'লে যে যদি দ্বাৰকা নগৰ ডুব যায়েই কৃষ্ণৰ ভাগ্যসকলক মই ৰক্ষা কৰিব পৰা শক্তি মোৰ ক'ত থাকিব মই নিজকে ৰক্ষা কৰিব নোৱাৰিম হয়নে এই আবাল বৃদ্ধসকলক মই কেনেকৈ প্ৰতিপাল কৰি ৰাখিম যদি ঈশ্বৰ কৃষ্ণই তেওঁলোকক তাত নাৰাখে হয়নে বাৰু গতিকে কৃষ্ণ ভক্তিৰ মহিমাটো কেৱল দেখুৱাই কৰা কৰ্ম নহয় কৃষ্ণ নাথাকোঁতেও কৃষ্ণত সেই বিশ্বাস আস্থা আৰু ভক্তি অৰ্জুনৰ হৃদয়ত থাকিব লাগিব ইয়াৰ মূল তত্ত্বটো সেইটোহে কৈছে যে ভগৱন্ত কৃষ্ণ এই জগতৰ সদায় আছে সদায় যেতিয়ালৈকে জগত সৃষ্টি পৃথিৱী থাকে তেতিয়ালৈকে ব্ৰহ্মাণ্ড থাকে তেতিয়ালৈকে কৃষ্ণ থাকিব নাথাকিব কি আমি নাথাকো এই জগতৰ জড় বস্তুবিলাক নাথাকে তেওঁ সদায় থাকিব সৰ্বদা থাকিব হয়নে গতিকে তেওঁৰ চৰণ সেৱা কৰি থকাটোহে আমাৰ কৰ্তব্য তেওঁ ভাৰ্যা পুত্ৰক আমি ৰক্ষা কৰি থকাটো আমাৰ কেতিয়াও দায়িত্ব কৰ্তব্য নহয় অৰ্থাৎ পৰমাত্মাৰ অংশ আমি জীৱ হৈ এই জগতৰ প্ৰকৃতিৰ সমস্তৰে আমি কুশল মংগলৰ কাৰণে কৰ্ম কৰি যোৱাটো আমাৰ কৰ্তব্য আমি কাকো হিংসা কৰিব নালাগে কাৰো অনিষ্ট কৰিব নালাগে কাৰো অন্যায় কৰিব নালাগে হয়নে আমি ইজনে সিজনক সদায় আপোন বুলি ভাবিবলৈ অভ্যাস এইটো ভক্তি এটা ডাঙৰ বিচাৰ সমস্ত ভূততে ব্যাপী আশ্ৰময় হৰি সবাকো মানিবা তুমি বিষ্ণু বুদ্ধি কৰি বিষ্ণু বুদ্ধি অৰ্জুনক শিকাই বোলে কি ইমান শক্তিশালী অৰ্জুন তুমি কিমান দুৰ্বল এতিয়া কম হে কৃষ্ণক সমৰি সমে কৰন্ত বিষাদ হে প্ৰভু অবিহনে ভৈল এ ভীতিৰ উচ্চাৰ দুনাই যেন নৱ ভৈল মাধৱৰ হে কৃষ্ণ কৃষ্ণ বুলি গেলি পাৰি কান্দেলো হে মাধৱৰ ভাৰ্যা যিটো হে ষোড়শ হাজাৰ ও হা কৃষ্ণ স্বামী বুলি
কৰে হাহাকাৰ বহয়েলো তক সন্তাপৰ নাহিও স্বামীৰ সন্তাপে দেখে অন্ধকাৰ ঘূৰ কেৱল আছে মাত্ৰ কলা ধাতু ৰৈ প্ৰবুধি বুলিয়া ধন জয়ে জান্তলৈ মিলিল সবাৰ পূৰ্ব লিখিত ললাত সেই বেলা গোপগণে হেন্তিলে কবাত হে ৰাম বোলায়ে গোৱাল সবে জাতিত অধম হে ওপৰক তুলি ডাংক হে দেখাৱে বিক্ৰম হৰ হৰ হৰে নাৰী গণ কৈক জাস হে সমুলি মাৰি বুকু বাই আন্তা নতোপাস হে ভুকুতি কুটিল মুখ হে আখি পকাই চাৱে অস্থি হব কম্পন্তক দলি যে নবাৱে তাহি তাহি ধনঞ্জয় পাৰন্ত বাতাস নাহি ভয় বুলি বীৰে কৰিলাই আশ্বাস পাছ কৰিষ্টিক আগ ভৈলন্ত অৰ্জুন কথম পি লগাই লন্ত গান দিবত গুণ ৰথেশ্বৰী টংকাৰী মাৰন্ত মহাৰাগে কৈৰ ক্ষুদ্ৰ পতংগ গু আলমুৰ আগে অৰ্জুনক জংকাবাসী এতমান প্ৰাণ এহি বুলি বীৰে বৰ শিবে লৈলে বান পৰ সমুখ লৱাসী ভল্ল ভিন্দি পাল নৰাচ তোমাৰ কি কম তক কনিয়া নৰাচ মানে একেবাৰতে বহুত অস্ত্ৰ একেলগে বিনাশ কৰিব পৰা এটা অস্ত্ৰ নাম শনাইবাৰ সৰসব হানন্ত সন্ধানে গোৱালৰ চালকনি বিন্ধে গয়া মানে ইমান কৃষ্ণক ভাবি চিন্তি ইমান গুৰু পালোৱা শিক্ষাৰে দ্ৰোণাচাৰ্য পালোৱা শিক্ষাৰে একেই জ্ঞান দিব একেই খৰ মাৰি যে গোৱালবিলাকৰ গাত খৰবোৰ লাগি চব বৈ বৈ বুজিয়াটো একোৱেই নহয় শক্তি সামৰ্থ্য বিষ্ণু মায়া বিষ্ণু মায়া কেইদিন থাকে কিমান সময় থাকে 1 ঘণ্টা ভালকে কাম কৰকচোন 2 ঘণ্টা জিন ল'বলগীয়া অৱস্থা হয়নে নহয় বাস্তৱ সেই অনুভৱ আৰু উপলব্ধিখিনি আমি কি কৰিব লাগিব কৰিব জানিব লাগিব হে বুলন্ত অৰ্জুনে দেখি কিনো বিপৰ্যয় সেই ৰথ ধনুময়ী সেই ধনঞ্জয় কৃষ্ণ বিনে ব্যৰ্থ ভৈল হবে বীৰ্য বল ভস্মত শুনিলে যেন নাই কিছু বল চাই কিছুমানত খুচি থাকিলে কিবা কাম হ'ব জানো তুল্য বিজয়ী মই বীৰ ধনঞ্জয় মুহুৰ বিক্ৰম দেখি দেৱৰো বিস্ময় অৰ্জুনৰ বিল বিক্ৰম দেখি দেৱতাবিলাকো আচৰিত হৈছিলে ইন্দ্ৰক পৰাজয় কৰিছে পাশুপাতস্থ লাভ কৰিছে শিৱক পৰাজয় কৰিছে হয়নে নহয় শিৱয়ো পাশুপাত দিওঁতে জানে এই পাতে কাম সেইদিনালৈকেহে কৰিব যিদিনালৈকে লগত কৃষ্ণ থাকিব কৃষ্ণ যোৱাৰ পাছত এইবিলাকৰ একো কাম নেথাকে ওচৰতে ঠগিলে কৃষ্ণ গ'ল নলে লগে চকে নীলা হবে অযোধ্যা নগৰ ৰামে অযোধ্যা নগৰৰ সব সম্পত্তি লৈ গৈছিলে কৃষ্ণৰ পঞ্চ পাণ্ডৱৰ লগত থকা যিমান শক্তি সামৰ্থ্য আছিলে সকলো লগতে লৈ গ'ল সেইটো কাৰণে কলি যুগত তেওঁৰ নাম দুদিল বোলে কি অৰ্জুনতকৈও শক্তিমান হোৱা ভীমতকৈও বলৱান হোৱা ধৰ্মৰাজ যুধিষ্ঠিৰৰ নিচিনা দৃষ্টি ৰবা বোলে কি মোৰ নাম ধৰ্মৰ অংশ মোৰ নাম ধৰ্মৰ ভাগ লোৱা মোৰ গুণ নাম যশ লীলাৰ শ্ৰৱণ কীৰ্তনৰ আনন্দ অমৃত পান কৰা কি হবা যিকেইটা ইন্দ্ৰিয়ই তোমাক দৌৰাই ফুৰিছিলে সেই ইন্দ্ৰিয়কেইটা স্থিৰ হৈ যাব হয়নে
গতিকে আমাৰ এই ইন্দ্ৰিয় গীতা এটাতকে দুষ্ট বস্তু গীতাত অৰ্জুনে কৃষ্ণক উভতি ধৰিছে ইমান বুঢ়া হৈ এই ইন্দ্ৰিয় গীতাক কেনেকে বস কৰিব কৃষ্ণই উত্তৰ দিছে অকণো চিন্তা নকৰিবা অৰ্জুন বোলে কি অভ্যাসৰ বলত ইন্দ্ৰিয় বস বোলে কি ভকতি কেৱল মুঠ কৰিবা মুঠ ভকতি কৰিবা একান্ত চিত্তে মোৰ ভকতৰ সংগত মোক যদি তুমি ভকতি কৰাৰ অনুশীলন কৰা তোমাৰ এই ইন্দ্ৰিয়বিলাক অৱশ্যে অভ্যাস কৰা অভ্যাস কৰিলে হ'ব এই ভকতি ভাত ভৈল সন্দুক্ষণ হে মাৰন্ত নেৰন্ত কিসকেহু হে কৃষ্ণৰ চৰণ হে ভৈল কৰ্ম বন্ধ ছেদ হে পৰম দুখ হে কৃষ্ণ ৰাম নাম অনচাৰৈ মুখ কৃষ্ণৰ মূৰ্তি মনে হে হৃদয়ে ধৰিল হে প্ৰেমে পুলকিত তনু হে লুটত জৰিল কৃষ্ণময় হৈয়া সবে নেদেখন্তৱান হে গোৱালৰ হাতত তেচা ৰিলা সবে প্ৰাণ এ সংসাৰৰ ক্লেশ ভৈল এখনেকে উচ্চান ও পাইল অন্ত পৰম পদ হে কৃষ্ণৰ প্ৰসাদ হে মৰিবাৰ দেখাই গোৱাল গৈল এৰি ও আৰ্তনাদ কৰি কান্দে হে শিশু সবে বেৰি গোৱাল নো কৃষ্ণ অৰ্জুনে চিন্তিয়ে পোৱা নাই এই গোৱালসকল কৃষ্ণ ক'ৰ পৰা গোৱাল ওলাব গোটেই সোপাকে শেষ কৰি থৈ যাব লাগিব খালি সাক্ষী অৰ্জুন থাকিব লাগিব যিসকলে মোক গজিছিলে যিসকলে মোক উপাসনা কৰিছিলে হয়নে মই ভকতৰ সং দিছিলো কিন্তু ভকতেই মই থকা স্বত্বেও মোকে পাহৰে মই কোৱাৰ পাছতে মোকে চিনি নাপায় হয়নে গতিকে মোকে পাহৰা মোকে চিনি নোপোৱা ভকতৰ সংগত মই ভাদ্যাসকলক পঠিয়াই মই কি পাওঁ হয়নে বাৰু এইসকলক মই আনিছিলো গতিকে মই সদগতি দিম হয়নে নহয় বাৰু গোপবালকৰ ৰূপত সকলোকে তেওঁৱেই সংহাৰ কৰিছে এই গোপবালকসকল তেওঁৱেই আছিলে নহ'লে অৰ্জুনৰ অৰ্থ কিয় স্পৰ্শ কৰিব নোৱাৰে অৰ্জুনে তেতিয়াও ভাবি চাব নোৱাৰিলে যে এইসকল কোন আছিলে চিনি নাপালে হয়নে বাৰু যেতিয়া হৃদয়ত কৃষ্ণক ধ্যান কৰিলে কৃষ্ণক উপাসনা কৰিলে তেতিয়াহে গম পাইছে আচলতে এইসকল তেওঁৰে শক্তি কৃষ্ণ হে ৰাম হে মৰিবাৰ দেখি গোৱাল গৈল এৰি হে আৰ্তনাদ কৰি কান্দে হে শিশু সবে বেৰি হে আহিলন্ত উলতি কান্দন্ত ধনঞ্জয় মৃতকক দেখি দুখে হে দগধ হৃদয় হা বৃদ্ধি কৰিলে হে নখে বিৰম্বন হে আকে লাগি এৰি গৈলা কমল লোচন যাদৱ বংশৰ শোক ভৈল চিতাখা কৃষ্ণ ৰবি উগবনি দহে আতি প্ৰাণ ভৈল কান্দি কুঞ্জনি সবস্তিৰ শোকে আবেশে সমূলি পুলি খুঞ্চি মাৰৈ শোকে পাছে কাষ্ঠ সংস্কাৰ কৰি আয়া পোনে তা সম্বাদ পেট কাৰ্য সংকীৰ্ণ অৰ্জুনে হা কৃষ্ণ বুলিয়া কান্দন্ত মহাৰথ লয়া বাল্য বিদ্যক গৈল দৈনিন্দ প্ৰস্থ সম্বাক বাসাবীৰে দিল যে নয় হস্তিনাপুৰ তপমে শিলা ধনঞ্জয়
ধুলিয়ে দুখৰতনো বিমুখত কেশ এ কান্দতে ভৈলত ৰাজা সভাত প্ৰৱেশ দহৱে শৰীৰ শোকয় অগণিৰ জালে ৰাজাৰ আগত গয়া পৰিল নিধালে অধুমুখে কান্দন্তনে তৰজৰে নি দেখি অন্তৰী কন্ধাটো ভৈলা যুধিষ্ঠিৰ আগতে গম পাইছে কিন্তু এ পুচন্ত সামতি বাৰ্তা নজন সজন এ জানতে কহ বাপু যদু কুলৰ কুশল এ মামা বসুদেৱ সুখে আচল প্ৰসাক্ষাত পুত্ৰ সমে বঞ্চন্ত দৈব কিনাৰ কাত সুৰ অকুৰৰ কথা কহিও সকালে উগসেন নিপতীয়া চন্তকে নভালে এ সাধু অনিৰুদ্ধ ৰাম চাম কাম গদ এটা সম্ভাৰ পূৰ্বতে আছে কি সম্পদ সাত্য কি সুনন্দনন্দ হে উদ্ধৱ মুখে আচন্ত ভকত সব আবেকে নসুখে বান্ধৱ কৃষ্ণৰ বাৰ্তা কহিও সতৰে সুখে কি আচন্ত যিটো ইষ্টদেৱ মোৰে প্ৰথম যুধিষ্ঠিৰে কাৰ নাম লৈছে বসুদেৱ দৈৱকী অকুৰ মানে এই সকলৰ নাম লৈছে কিয় লৈছে ভগৱানৰ নামতকৈ আগত ভকতৰ নাম ভগৱানৰ ভগৱানতকৈ আগতে ভকতৰ নাম এই ভকত বৈষ্ণৱ সকলৰ নাম যুধিষ্ঠিৰে নিজৰ মুখেৰে লৈছে কীৰ্তন কৰিছে হয়নে এই নামৰ লগত থকা পুণ্যখিনি কি কৃষ্ণ ভকত বৈষ্ণৱ সকলৰ লগত থকা নামৰ পুণ্যখিনিও কি কৃষ্ণ হৰিময় সেইটো কাৰণে এইবাৰ আকৌ তেওঁ কাক মনত পেলাইছে কৃষ্ণক মনত পেলাইছে হে ৰাম আচন্ত ভকত সবে আবেকে নসুখে বান্ধৱ কৃষ্ণৰ বাৰ্তা কহিও সতৰে অসুখে কি আচন্ত কি তু ইষ্টদেৱ মোৰে যদু বীৰ গণেজাৰ বাহুক আশ্ৰয় সুধৰ্মা সভা কপাৱে আক্ৰমী ভময় সত্যভামা নাৰী যাৰ চৰণে খোৱা দুৱাৰতে ৰুৱাই চিৰ পাৰি যায় দশ দিগপালৰ বিভৱ সবে আনি যাদৱ বংশক নীলা যিটো চক্ৰপাণী যিটো প্ৰাণ কৃষ্ণৰ কহিও নিষ্ঠ কথা হে কেনে হেন ভৈল বাপ তোহাৰ অৱস্থা চিৰকাল প্ৰবাসত কিবা পাইলা দুখ এ তনু তোৰ নিস্তেজ মলি নেখো নকৰিলি পানিক ভয়তে পৰিতান বিপকনি দিলি কিবা প্ৰতিশ্ৰুতি দান অতিথিক নেদি কিবা কৰিলি ভোজন সিজিলে পাতে কিবা অগম্যা গমন নকৰিলে মান্য যেনো তোহোক মহন্তে অধৰ্মে জিনিলা কিবা পথত আসন্তে ধৰ্মৰাজ যুধিষ্ঠিৰে এনেকুৱা কেইটামান বিষয়ৰ নাম লৈছে যিকেইটাৰ দ্বাৰা আমাৰ ধৰ্ম সাধনা ধৰ্ম নষ্ট হয় যদি সেইকেইটা ৰক্ষা কৰিব পৰা নাযায় সেইটো কাৰণে যে মোৰ ভাতৃ অৰ্জুনে তেতিয়াহে কান্দিব তেতিয়াহে বিষাদ প্ৰকাশ কৰিব যেতিয়া তেওঁ ধৰ্ম ৰক্ষা কৰিব নোৱাৰিব ধৰ্ম তেওঁ প্ৰতিপালন কৰিব নোৱাৰিব যে প্ৰথম কৈছে যে চিৰকাল প্ৰবাসত কিবা দুখ পাইলা নেকি
হয়নে তনুটোৰ নিশ্চিত মলিন দেখো মোক প্ৰবাসৰ দৰে পুণ্য তীৰ্থস্থান য'ত কৃষ্ণৰ যদুকুল সেই প্ৰবাস তীৰ্থলৈ গৈছে এনে প্ৰবাস তীৰ্থত কি তুমি ঈশ্বৰ কৃষ্ণৰ পুণ্যৰ আনন্দৰ ভাগ নাপালা নেকি তাত তোমাৰ কষ্ট নহয় যি উদ্দেশ্য আগত দেখি কৃষ্ণই প্ৰবাস যাত্ৰা কৰিছিলে গোটেই যদুকুলৰ প্ৰজাসকলে পুণ্যৰ ভাগ পাওক বুলি তেনে পুণ্যৰ ভাগৰ পৰা তুমি বঞ্চিত হলা নেকি এটা প্ৰথম দুখটো কিয় হ'ব লাগিব পুণ্যৰ ভাগৰ পৰা বঞ্চিত হোৱাটো এইটো ডাঙৰ দুখ নকৰিলে প্ৰাণিক ভয়তে পৰিত্ৰাণ বিপক নেদিলি কিবা প্ৰতিশ্ৰুতি দান যে তোমাৰ এটা ক্ষত্ৰিয় হিচাপে তোমাৰ এটা ডাঙৰ দায়িত্ব আৰু কৰ্তব্য প্ৰাণীবিলাকক অভয় দান কৰা যে কোনোবা পানীক তুমি অভয় দান কৰিছিলা কিন্তু তেওঁক অভয় দানটো সফল কৰিব নোৱাৰিলা সেইটো কাৰণে তোমাৰ এনেকুৱা কষ্ট হৈছে নেকি আমাৰ যুধিষ্ঠিৰ অৰ্জুনক কৈছে তাৰপাছত আকৌ কি বুলি কৈছে কি তুমি অতিথিক নিদিয়াকে অন্ন ললা নেকি অতিথিক নিদিয়াকে অন্ন লোৱাৰ দুখত তুমি ইমানকে কান্দিছা নেকি অতিথি কি অতিথি ঈশ্বৰ ঈশ্বৰক নিদিয়াকে তুমি অন্ন লোৱাৰ কাৰণে তুমি দুখত কান্দিছা নেকি ধৰ্মটো কেনেকে শিকাইছা হয়নে যে এনেকুৱা সেইবিলাক কান্দিবলগীয়া দুখ যে মই অতিথিক নিদিয়াকে মই অন্ন ল'ব লগা হ'ল বহুত ডাঙৰ তাৰপিছত কি কৈছে সিজিলে পাতেক কিবা অগম্যাগমন তুমি নেযাবলগীয়া ঠাইলৈ গ'লা নেকি অগম্যাগমন মানে সেইটো কথা বুজিছে তোমাৰ চৰিত্ৰ কিবা কলংকৰ দাগ লাগিলে নেকি সেইটো কাৰণে তুমি কান্দিছা নেকি নকৰিলে মান্য জু তুহুক মহন্তে অধৰ্মে জিনিলে কিবা পথতো আসন্তে মহন্তই তোমাক মান্য নকৰিলে তোমাৰ ধৰ্মপন্থ নষ্ট হৈ তুমি ধৰ্মত কষ্ট পাই বোলে ইমানকে কান্দিছা নেকি কিহেতু তুহুৰহে মই মিলিলা বিলাই জানতে কথা কহ এই পানৰ বয়াই কচোন ক তোৰ চুলি জুতুলা জুতুলি গাটো গোটেই বিবৰ্ণ ইমান কষ্ট পাই আহিছ কি কষ্ট হ'ল এই কষ্টটো কোনে কাকো আজিলৈকে দিয়া নাই অৰ্জুনৰ যিটো কষ্ট দেখিছে কোনে ধৰ্মৰাজ যুধিষ্ঠিৰ ধৰ্মৰ সকলো চাই থাকে ধৰ্মৰ সকলো দেখি থাকে এইটো বুজাইছে হে কিবা গুণে বাপতোৰ সুস্থ নাহি চিত হে জানো প্ৰাণ কৃষ্ণে এৰে বৈনো বঞ্চিত আচল কথাটো বোলে তোমাৰ ইমান দুখৰ কাৰণ তোমাৰ প্ৰাণৰ সখা কৃষ্ণ এই কৃষ্ণই তোমাক এৰি বিদায় লৈছে এইটোৱে হ'ব লাগিব হে ৰাম নেতেকে বোলতে মৰ্মে চানিলে কঙাও কৃষ্ণক সুমৰি ভৈলা আকুল স্বভাৱ হেলোতেকে বেৰিল কণ্ঠ নয়নত বধ অৰ্জুনক চাই ৰাজা ভৈলানি কৱন কি হৈ গ'ল কৃষ্ণৰ চলি গ'ল বুলি অৰ্জুনৰ পৰা যেতিয়া সংকেত পাই গ'ল যুধিষ্ঠিৰৰ দেহটো স্পন্দনহীন হৈ গ'ল মৃত শৰীৰৰ নিচিনাকে তেওঁ নিথৰ হৈ গ'ল হে ৰাম শুনি মোক কৃষ্ণ কথা সমস্ত সমাজে মহামহন্তৰ দেখা কেন দুখ বাজে হে পাইলন্ত সন্তাপ ধৰ্ম ময় যুধিষ্ঠিৰ এ কালৰ হাতত বে কেন হৈবে ঠিক এ নাহিকে কিন অকমান বহাই দিলে গোটেই আছে এ নাহিকে কিঞ্চিত সুখ আশাৰ সঞ্চাৰ এ যেন বিফলতা ফল ফুলে জাতিষ্কাৰ এ প্ৰথমে মধুৰ খাইলে বিষ লাগে পাছে নজানিব ৰখি যেন গিলে মৰে মাছে হেনমতে পুত্ৰ দ্বাৰা বিষয়ৰ সুখ ইহাৰ বিহুকে উপজিবে মহাদুখ তেজিয়া যতনে আক শুনা কৃষ্ণ কথা অহৰি বিমুখৰ দেখা দুখৰ অৱস্থা
সেই ব্যাধ নাই জাত কৃষ্ণ কথাৰ সেই মৰা হব সেই পৰম ৰাক্য সেই নিজ চান্দাল সেই আত্মঘাতী সেই জনজানা মহা হৰিদ্ৰোহী এ কৃষ্ণ কৰ্ণ ভজে যিটো পূজে আন দেৱ এ কৰে বলিদান তাক সম নাহি কেৱ আমাক ভাগৱত শাস্ত্ৰৰ 11 স্কন্ধই পদৰ উপদেশৰ আহি আমাক কি শিক্ষা দিলে বৰ ডাঙৰ শিক্ষা দিলে যে তেজিয়া যতনে আকৌ শুনা কৃষ্ণ কথা হৰি বিমুখৰ দেখৰ দুখৰ অৱস্থা কি দুখ সেই ব্যাধ নাই জাত কৃষ্ণ কথাৰ সেই মৰা হব সেই পৰম ৰাক্ষ সেইটোতকে ব্যাধি নাই সেইটোতকে ডাঙৰ ৰোগ নাই সেইটোতকে ডাঙৰ দুখ নাই সেইটোতকে দূৰ নোহোৱা সন্তাপ নাই কি যত কৃষ্ণৰ অমৃত নাই কৃষ্ণৰ নাম গুণ দশৰ যত কোনো অমৃত নাই সেইটোতকে দুখময় বস্তু জগতত একো নাই আৰু কি বুলি কৈছে সেই কৃষ্ণৰ ভক্তিৰ ৰস যাৰ লগত নাথাকে সি যদিও জীয়াই আছে সেইটো মৰা হয় যদিও সি খাই আছে বোলে ৰাক্ষসৰ দৰেহে খাই আছে সি মানুহৰ দৰে কোৱা নাই সেহি নিজৰ চান্দাল সেহিহে আত্মঘাতী সি যিমান ভাল কৰ্ম নকৰিলেও তাক চান্দাল বুলিয়ে ক'ব লাগিব বোলে কি সি যিমান দি থাকিলেও সি আত্মঘাতীৰ দৰে আত্মহত্যা কৰিব বুলি ভাবিব লাগিব কেতিয়া সেহি জানা মহা হৰিদ্ৰোহী সেইজনে হৰিদ্ৰোহী আৰু সেইজনে হৰিৰ বিৰোধী কৃষ্ণক নভজি যিটো পূজে আনন্দে আত্মঘাতী বুলি কৈছে কৃষ্ণক নভজি যি আন দেৱক পুজিছে কৰে বলিদানত আকৌ সম নাহি অন্য দেৱতাক পুজি বলি বিধান যিসকলে কৰিছে তাতকে পাপী আৰু বেলেগ কোনো নাই হৰি বিৰোধী বেলেগ নাই বুলি কৈছে আমাৰ শাস্ত্ৰ ভাগত ও এই সাত বিধান নিমে কৃষ্ণ কথা তাৰ সংগ লৈবে যিটো তাৰ জন্ম বৃথা মুঠ প্ৰকাৰ 7টা হ'ল এই 7 প্ৰকাৰ সংগ লবলৈ আমাক আগ দিছে সেইসকলৰ সংগ ললে আমাৰো দুৰ্ভাগ্য হ'ব এ হেন জানি কৃষ্ণ ৰক থাত দি চিত এ নাহি আমাৰ ধৰ্ম ইটো দুৰ্ঘোৰ কলিত হে নামতে সমস্তে আমে এ যুগ ধৰ্ম পায় এ বোলা হৰি হৰি আবে অবিধায় এ হৰি ৰাম কিবালৈ গুৰুমতী বাবা নকষ্ট আপোনাৰ খবৰ আজ্ঞালৈ পাঠভাগ আজি ইমানতে ৰাখোঁ যিটো পাঠভাগ ক্ৰমশ চৈতন্য হৈ আছে বহাৰ প্ৰয়োজন নাই জানিব গতিকে পাঠভাগ আমি ইমানতে আজি ৰাখিছোঁ আপোনালোকৰ চৰণ সেৱা কৰি আপোনাৰ খবৰ সংগত বৈকুণ্ঠৰ কল্পতৰু ভাগৱত শাস্ত্ৰ আজি অকণমান 11 স্কন্ধৰ পাঠ আৰু পৰ্যালোচনা হ'ল আমিও ধন্য হৈছোঁ আপোনাৰ খবৰ দৰে সাধুসন্ত মহন্তৰ সংগত ঈশ্বৰ কৃষ্ণৰ পৰম মংগলময় এই ভাগৱত কথা আমি শ্ৰৱণ কীৰ্তনৰ সুযোগ পোৱাৰ কাৰণে ভগৱন্ত প্ৰভুৱে তেওঁ চৰণ সেৱা কৰিবৰ নিমিত্তে আমাকো কৃপা কৰক তেওঁ গুঞ্জহ লীলাৰ কথা শ্ৰৱণ কীৰ্তন কৰিবৰ কাৰণে আপোনাৰ সকলোকে ভগৱন্তে কৃপা কৰক ইয়াকে ভগৱন্তৰ চৰণত আমি প্ৰাৰ্থনা জনাই আজিৰ অনুষ্ঠান ভাগৰ ইমানতে সামৰণি সেৱা ধৰিছোঁ জয় ৰাম জয় নাৰায়ণ জয় কৃষ্ণ
জয় ভুল হৈছে মই কোন কোৱা জয় জগত গুৰু শ্ৰীমন্ত শংকৰ হৰি ভকত জানা যে তৰু শান্ত বিনাই নাই 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 আমাৰ পৰম গুৰু ৰাম আমাৰ পৰম গুৰু